নমস্কাৰ শোণিতপুৰ জিলা সন্মানীয় ভোটাৰসকল আপোনালোক সকলোকে মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ। আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস প্ৰতি বছৰে 26 জানুৱাৰী তাৰিখে ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠা দিৱসৰ ওপৰত সংগতি ৰাখি এই দিৱস পালন কৰা হয়। 2021 চনৰ পৰা এই দিৱস পালন কৰি অহা হৈছে, যাৰ মূল উদ্দেশ্য হৈছে ভোটাৰৰ অধিকাৰ আৰু কৰ্তব্য সম্বন্ধে জনসাধাৰণক সচেতন কৰা আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত সক্ৰিয় অংশগ্ৰহণ কৰা। ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পালন কৰা ৰাষ্ট্ৰীয় ভোটাৰ দিৱসে প্ৰতিটো ভোটৰ শক্তি আৰু ভাৰতৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত নাগৰিকৰ গুৰুত্বপূৰ্ণ ভূমিকাক উজ্জ্বল কৰি তোলে। প্ৰতি বছৰে ভাৰতৰ নিৰ্বাচন আয়োগে এটা নিৰ্দিষ্ট থিম নিৰ্বাচন কৰি নিজৰ সচেতনতা আৰু প্ৰচাৰমূলক কাৰ্যসূচীসমূহ আয়োজিত কৰে। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 2026ৰ বাবে নিৰ্ধাৰিত থিম হৈছে মাই ইণ্ডিয়া মাই ভোট। এই থিমে প্ৰতিজন নাগৰিকৰ ভোটৰ সৈতে দেশৰ গণতান্ত্ৰিক ভৱিষ্যত ওতঃপ্ৰোতভাৱে জড়িত থকাৰ বাৰ্তা বহন কৰে। ভাৰত বিশ্বৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ। এই গণতন্ত্ৰৰ শক্তি নিহিত হৈ আছে মুক্ত, ন্যায়সংগত আৰু স্বচ্ছ নিৰ্বাচন প্ৰক্ৰিয়াত। ভোট কেৱল এটা অধিকাৰেই নহয়, প্ৰতিজন নাগৰিকৰ ই এক মৌলিক দায়িত্ব। প্ৰতিটো ভোটেই গুৰুত্বপূৰ্ণ, প্ৰতিটো ভোটেই গণতন্ত্ৰক অধিক শক্তিশালী কৰে। এই প্ৰসংগত উল্লেখযোগ্য যে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে আমাৰ জিলাত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ স্পেচিয়েল ৰিভিজন SR কাৰ্যসূচী চলি আছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে যোগ্য ভোটাৰসকলৰ নাম অন্তৰ্ভুক্ত কৰা, মুক্ত আৰু অযোগ্য ভোটাৰ নাম অপসাৰণ কৰা আৰু ভোটৰ তথ্যসমূহ সংশোধন কৰা হ'ব। মই সকলো ভোটাৰক অনুৰোধ জনাইছোঁ যে আপোনালোকে চূড়ান্ত ভোটাৰ তালিকাত নিজৰ নাম নিশ্চিত কৰক আৰু আগন্তুক নিৰ্বাচনত ভয় বা পক্ষপাত নোহোৱাকৈ মুক্ত আৰু দায়িত্বশীলভাৱে ভোটদান কৰক। ভোটদান মানে কেৱল EVM-ত এটা বুটাম টিপা নহয়, ই হৈছে আমাৰ মত প্ৰকাশৰ এক শক্তিশালী মাধ্যম, আমাৰ ভৱিষ্যত গঢ়াৰ উপায় আৰু দেশৰ উন্নতিৰ দিশ নিৰ্ণয়ন কৰাৰ সুযোগ। বিশেষকৈ আমাৰ যুৱ ভোটাৰসকলৰ প্ৰতি মোৰ আহ্বান, আপোনালোকে গণতন্ত্ৰৰ শক্তি আৰু আশাৰ আধাৰ। সচেতন হওক, অবাস্তৱ আৰু ভুল তথ্যৰ পৰা দূৰত থাকক আৰু সংবিধানৰ প্ৰতি দায়িত্বশীল হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক। এই ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 2026 উপলক্ষে আহক আমি সকলোৱে একেলগে প্ৰতিজ্ঞা লওঁ, গণতান্ত্ৰিক মূল্যবোধ ৰক্ষা কৰিম, ভোটাৰ হিচাপে নিজৰ অধিকাৰ আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰিম আৰু আগন্তুক বিধানসভা নিৰ্বাচনত শান্তিপূৰ্ণ, ন্যায়সংগত, বিশ্বাসযোগ্যভাৱে সম্পন্ন কৰাত সহায় কৰিম। শেষত এই ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে মই সকলো তেজপুৰবাসী ৰাইজক আহ্বান জনাইছোঁ যে আহক আমি সকলোৱে গণতন্ত্ৰৰ এই মহান ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ বাবে নিজৰ ভূমিকা নিষ্ঠাৰে পালন কৰোঁ। সচেতন, দায়িত্বশীল আৰু নৈতিক ভোটদানৰ জৰিয়তে আমি কেৱল নিজৰ অধিকাৰ ব্যৱহাৰ নকৰোঁ, বৰঞ্চ এখন শক্তিশালী আৰু বিশ্বাসযোগ্য গণতান্ত্ৰিক ভাৰত গঢ়োতে অৱদান আগবঢ়াওঁ। ধন্যবাদ।